আমাক মাটিৰ অধিকাৰ লাগিবই লাগিবনে নাই এটেনশন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে কথা দি কথা ৰাখিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত এটা কথা কয় পিছত এটা কথা কয় মুখ্যমন্ত্ৰীয়ে পৰিৱৰ্তন আৰু জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনৰ বাগজৰি নিজৰ হাতলৈ আনিছিল শাসকীয় দল বিজেপিয়ে সেই সময়ত অসমত চলি আছিল কংগ্ৰেছ দলৰ চৰকাৰ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ পিছতে ডিঙিৰ শিৰ ফুলাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সভাত চিঞৰি চিঞৰি প্ৰতিশ্ৰুতি কি দিছিল এবাৰ চাই লওক মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব আমাক মাটিৰ অধিকাৰ লাগিবই লাগিবনে নাই আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত এছডিচিয়ে পাৰমিশন দিব লাগিবই বিজেপি শাসনলৈ আহিলে চৰকাৰী ভূমিত থকা সকলো খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ পট্টা কিন্তু শাসনলৈ অহাৰ পিছত এতিয়া খিলঞ্জীয়াৰ অৱস্থা হৈছেগৈ এয়া এয়া লখিমপুৰৰ দৃশ্য লখিমপুৰত ফুকনৰ হাট ৰাজহ গাঁৱত খিলঞ্জীয়াৰ দুৰৱস্থা 12টা খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৃষকৰ সপোনৰ কঠীয়াতলি দৰাকো ৰক্ষা নিদিলে প্ৰশাসনে কঠীয়াখিনি নষ্ট নকৰিবলৈ মাত্ৰ 2 ঘণ্টাৰ সময় বিচাৰিছিল তেওঁলোকে কিন্তু বছৰটোলৈ ভাতমুঠি যোগাৰ কৰিবলৈ হেপাহেৰে কৰা কঠীয়াতলিত চলিল চৰকাৰী বুলডোজাৰ আপোনালোকক দেখাবলৈ আহিছোঁ আমাৰ কঠীয়াখিনিৰ অৱস্থা আপোনালোকক মই এনেই প্ৰথম এপাক ঘূৰোঁতেহে দিছিলোঁ ভিডিঅ'টো আৰু এতিয়া তাৰ পাছত আমাৰ কঠীয়াখিনি কি অৱস্থা কৰি থৈ গ'ল চাওক এবাৰ এয়া চাওক দেখা পাইছেনে এয়া তুলিব পৰা অৱস্থাত নাই কিমান কেনেকৈ খান্দি থৈ গৈছে কেনেকৈ কঠীয়াখিনি অৱস্থা কৰি থৈ গৈছে এবাৰ চাওক আৰু তাৰ পাছত আপোনালোকে আপোনালোকৰ ফালৰ পৰা মন্তব্য আগবঢ়াওক এয়া চাওক আমিতো কোৱা নাছিলোঁ কোনোদিন মাটি এৰি নিদিওঁ বুলি অকল আজিৰ সময়খিনি বিচাৰিছিলোঁ মই আপোনাক একালত জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ শাসনলৈ অহা বিজেপিৰ কাৰ্যকালত এতিয়া খিলঞ্জীয়াৰ ঘৰ বাৰীত চলিছে বিজেপিৰ বুলডোজাৰ এতিয়া ৰাইজে বিচাৰ কৰক এইখন চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থত নে বণিক গোষ্ঠীক সন্তুষ্ট কৰাৰ স্বাৰ্থত কৰি আছে কাম নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ